গান কৰিছোঁ এলবামত এটা সম্পূৰ্ণ এলবাম এটা কৰাৰ ইচ্ছা আছে ভাল ভাল গান সিলেক্টেড গান কিছুমান চিধৰা ৰেডিঅ'ত খুব বাজিছিল সেই সময়ত মই যেতিয়া শুই আছোঁ নিয়ৰৰে ফুল এপাহ ফুলিল এপাহ ফুলিল কেৰি নিয়ৰৰে ফুল এপাহ ফুলিল এপাহ ফুলিল কেৰি যিনি যায় বলাকায় যিনি যায় বলাকায় মেঘ কাগজতে নেদেখা ৰেখা টানি নিয়ৰৰে ফুল এপাহ ফুলিল এপাহ ফুলিল কেনি। এই গীতটো বহু মঞ্চত মই দেখিছোঁ আপুনি পৰিৱেশন কৰিছে, আনকি সুশৰীৰে ভূপেন দা উপস্থিত থকা সময়তো এই গীতটো গোৱাৰ সৌভাগ্য আপোনাৰ হৈছে। এই গীতটোৰ প্ৰতি আপোনাৰো কিবা বিশেষ দুৰ্বলতা আছে নেকি? যে খুব নাই, আচলতে সৰুতে ৰেডিঅ'ত বহুত বেছি শুনিলোঁ কাৰণে চাগে মোৰ এতিয়া আজিকালি এই গানটো বোধহয় ৰেডিঅ'ত নাই, কেনেকুৱা ইৰেজ হৈ গ'ল বুলি কয়। চ' আজিকালি ল'ৰা ছোৱালীয়ে এইটো গান নাজানে আৰু মোৰ ৰেডিঅ'ত তেতিয়া খুব বাজে আৰু গানটো মোৰ গোটেই মুখস্থ থাকি গ'ল সৰুৰ পৰা। সেইকাৰণে মই ভাবিলোঁ এই গানটো কৰা যাওক প্ৰথমতে। আৰু ভূপেন মামাৰ প্ৰথম গান এইটোৱে কৰিছোঁ মই, ইয়াৰ পিছত প্ৰতিধ্বনিটো কৰিছিলোঁ এটা এলবামত। আৰু গানটোৰ কথাখিনি বৰ ধুনীয়া আচলতে, নৱকান্ত বৰুৱাদেৱৰ লিখা আৰু কবিতা আচলতে, গান নহয় আচলতে। এইটো ভূপেন মামাই গান কৰিছে আৰু খুবেই ইম্প্ৰেছিভ গান, খুব ভাল লাগে। আৰু এজন ব্যক্তি আছে হীৰেণ ভট্টাচাৰ্য, যিগৰাকী ব্যক্তি কিছু কবিতা আপুনি গীত আকাৰে ময়ে জনা নাছিলোঁ, বহুত পলমকৈ গম পাইছিলোঁ যে এই গীতৰ কথাংশ হীৰেণ ভট্টাচাৰ্য লিখিছিলে। আচলতে সেই সংযোগটো কেনেকৈ হৈছিলে? কিছুমান মানুহক লগ পোৱা যায়, কিছুমান মানুহক লগ পোৱাটো এটা ডাঙৰ ঘটনা হয় মানুহৰ জীৱনত। মই প্ৰথম যেতিয়া গান সুৰ কৰিবলৈ লৈছিলোঁ মই ক্লাছ 8-9 মানত আছিলোঁ। তেতিয়া সুৰ কৰা বস্তুটো মই নাজানিছিলোঁ কি। মোৰ দাদা উৎপল শৰ্মা, উৎপল দাই তেতিয়া খুব ধুনীয়া ধুনীয়া গান সুৰ কৰে। সি যেতিয়া আহে সি শুনাই যায়, মই নতুন গান কৰিছোঁ শুন। তো মই তেতিয়া আশা কৰি মই ভাবিলোঁ যে মই সুৰ কৰা আৰম্ভ কৰোঁ। তো মই কোনো প্ৰচিডিউৰ নাজানো, একো নাজানো। তাৰপিছত বজাৰত কিতাপ এখন পাই কিনি আনিছিলোঁ মই, তোমাৰ গান বুলি হিৰুদাৰ কবিতা গানৰ কিতাপখন ওলাইছিলোঁ, সৰু কিতাপ। চ' তাৰ পৰা মই চিলেক্ট কৰি 3-4টামান গান তেতিয়া সুৰ কৰা আৰম্ভ কৰিছিলোঁ। আৰু প্ৰথম অলমষ্ট মই প্ৰথম সুৰ কৰা গান বুলি ক'ব লাগিব, গানে কি আনে গানটো, সেইটো হিৰুদাই লিখা আছিলে। আৰু পিছত মই সেইটো ক্লাছ 8ত কৰা গান। পিছত যেতিয়া মই ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত থাকোঁতে অনামিকা কৰিছোঁ, তেতিয়া মই সেই গানটো তাত অনামিকাত মই সন্নিৱিষ্ট কৰিছিলোঁ। আৰু বহুত দিন পিছত মই হিৰুদাৰ ঘৰত গৈছিলোঁ কিবা এটা মাননি দিবৰ কাৰণে। তো হিৰুদাই মোক তেতিয়া কৈছে, তুমি মোক নুসুধিলা গানটো কৰি দিলা। মই বোলো সুধিব লাগে বুলি মই নাজানো তেতিয়া কথাটো। তাৰপিছত হিৰুদাৰ লগত মোৰ বেলেগ এটা বন্ধুত্ব হৈ গ'ল আচলতে কথাটো। আৰু তাৰপিছত প্ৰায় লগ হওঁ, তেওঁৰ ঘৰত যাওঁ, আড্ডা মাৰোঁ, বহোঁ, বিভিন্ন কথা আলোচনা হয়। আৰু তেওঁ নতুন 3-4টামান গান লিখি পেলাই ক্লিপ মাৰি পেলাই জুবিনলৈ বুলি লিখি পেলাই থৈ দিয়ে। মই গ'লে তেতিয়া উলিয়াই দিয়ে। সেই লাষ্ট যাওঁতে সেই বাঁহী গানটো তেতিয়া 3টা গান দিছিলে মোক, তাৰ মই বাঁহীটো কৰিলোঁ, বাকী 2টা গান কৰা নাই। এতিয়া বাঁহীটো আছে তেওঁ বেংগলী লিখি দিছিলে মোক। পিছত মই ক'লোঁ যে মই অসমীয়াত আপুনি লিখি দিব লাগিব, তেওঁ অনুবাদ কৰি দিলে। তাৰপিছত অসমীয়া তেওঁৰ লগত মোৰ অলপ বেলেগ ধৰণৰ বন্ধু আছিল আৰু পিতৃস্বৰূপ আছিলে। তেখেত বিভিন্ন সময়ত মোৰ যেতিয়া বিভিন্ন প্ৰব্লেম ফেচ কৰিছিলোঁ তেওঁ মাতি লৈ যায় মোক, বহুত দেৰি কথা পাতে আৰু বুজাই কিবা কিবি। খুবেই অদ্ভুত এটা অনুভৱ তেওঁৰ লগত মোৰ জীৱনত। খুব আমাৰ সময় প্ৰায় শেষ হৈ আহিছে। হিৰুদাই লিখা আপুনি গোৱা এটি গীতৰ কলি আমি শুনিব খুজিছোঁ। চৰি কৰিছোঁ। বাহাৰুল ইছলামৰ নতুন যিখন ছবি মই এক্টিং কৰিছোঁ, ৰ'দৰ চিঠি, তাৰ এটা মেইন গান। এন্ধাৰে এন্ধাৰে এটি জোনাকী উৰি আহি মোৰ বুকুত শুলে। এন্ধাৰে এন্ধাৰে এটি জোনাকী উৰি আহি মোৰ বুকুত শুলে। তোমাৰ কথা ভাবিলে
আকাশত নিৰলে তোমাৰ কথা ভাবিলে আকাশত নিৰলে এটি তৰা ফুল ফুলে ও এধাৰে এধাৰে এটি জোনাকী উৰি আহি মোৰ বুকুত